সময়ৰ কাৰণে আগতে আঁকি লৈছোঁ। ধৰি লওক এইটো এটা কলম আছে, এইটো আৰু এটা কলম আছে। এইটো কলমৰ পৰা এইটো কলমৰ দূৰত্ব হ'ল আপোনাৰ 15 ফিট। 15 ফিট দূৰত্বত ধৰি লওক এই বিমটোত যদি ৱাইড দিয়া হয়, তেতিয়াহ'লে বিমটো কেনেকৈ হেঁচা প্ৰয়োগ কৰে বা কেনেকুৱাকৈ ক'ত ভাঙিবলৈ চান্স হয়। ধৰি লওক ইয়াৰ ওপৰত হেঁচা যেতিয়া দিওঁ, তেতিয়াহ'লে বিমটো এনেকুৱা বেণ্ড হ'বলৈ ই চেষ্টা কৰে। ডালাই যিহেতু ইমান বেণ্ড নহ'ব, ৰবাৰৰ নিচিনা নহয় না, বেণ্ড হ'বলৈ চেষ্টা কৰে। আৰু আপোনালোকে চাব, বেণ্ড হ'বলৈ হ'লে তলৰ ফালে যেতিয়া হেঁচা হ'ব, তেতিয়া মাজৰ অংশটো ইয়াৰ পৰা ধৰি লওক ইয়ালৈকে মাজৰ অংশটো তলৰ ফালে আপোনালোকৰ ভাঙিবলৈ চান্স থাকে। তলৰ ফালে মাজত কিন্তু তলৰ ফালে ফাটি যোৱাৰ চান্স আছে। সেইটো কাৰণে আপোনালোকে এক্সট্ৰা বাৰ যিটো দুডাল এক্সট্ৰা বাৰ সোমাব, সেই এক্সট্ৰা বাৰ দুডাল কিন্তু আপোনালোকে তলৰ ছাইডত আপোনালোকে L3 বা L4ত আপোনালোকে ভাগ কৰি ল'ব পাৰে। যদি আপোনালোকে L3ত ভাগ কৰে, তেতিয়াহ'লে এইটো কলমৰ পৰা এইটো কলমলৈকে আপোনালোকে 3টা ভাগ কৰিব। এইটো এটা ভাগ, এইটো আৰু এটা ভাগ, এতিয়া 3টা ভাগ হ'ল। এই 3টা ভাগৰ যিটো কলমৰ প্ৰথমটো ভাগ হ'ব, প্ৰথমটো ভাগ আৰু মাজৰ যিটো 2 নম্বৰ ভাগটো হ'ব, মাজৰ অংশটোত আপোনালোকে যদি এক্সট্ৰা বাৰ দুডাল দিয়ে, ইয়াৰ পৰা আপোনালোকে 1 ফুট ল'ব, ইয়াৰ পৰা আপোনালোকে 1 ফুট ল'ব। 1 ফুট লৈ পেলাই তলত সদায় দুডাল এক্সট্ৰা বাৰ দিব লাগে। দুডাল এক্সট্ৰা বাৰ দিলে ভীমটো যেতিয়া তলফালে হেঁচা হ'ব, তেতিয়া ই আপোনাৰ মাজত আপোনালোকে বেণ্ড নহ'ব, ই শক্তি কৰিব, জোৰ কৰিব। মাজৰ ফালে বেণ্ড নহয় আৰু ফাটি যোৱাৰ কোনো ভয় নাথাকে। আৰু আপোনালোকে ওপৰৰ যিটো এক্সট্ৰা বাৰ দিব, ওপৰৰ ফালে আপোনালোকে ভাঙিবলৈ হ'লে কলমৰ ছাইডত ভাঙি যোৱাৰ চান্স আছে। সেইটো কাৰণে আপোনালোকে ইয়াৰ পৰা 1 ফুট লৈ ওপৰত এক্সট্ৰা বাৰ দুডাল দিব। ওপৰৰ এক্সট্ৰা বাৰ দুডাল দি দিব। দুটা কলমত ধৰি লওক দুডাল এক্সট্ৰা বাৰ ওপৰত দি দিলে, দুডালকৈ এক্সট্ৰা বাৰ দিব লাগে। দুডাল এক্সট্ৰা বাৰ আপোনালোকে ওপৰত দি দিব। দি দিলে আপোনালোকৰ বিমটো ইমান জোৰ হ'ব, ইয়াৰো ভাঙিবলৈ কোনো ধৰণৰ চান্স নাথাকিব, ভাঙি যোৱাৰ কোনো ভয় নাই। স্কেল দি মাৰ্জিন কৰিব লাগে, তেতিয়া চিধা হয়। আৰু যদি আপোনালোকে L4ত ডিভাইড কৰে, তেতিয়াহ'লে এইটোক আপোনালোকে 4টা ভাগ কৰিব। 4টা ভাগ কৰিলে আপোনালোকে কলমৰ প্ৰথমটো ভাগ কলমৰ পৰা ল'ব। এইটো কলমৰ পৰা প্ৰথমটো ভাগ ল'ব। প্ৰথমটো ভাগ লৈ ওপৰৰ এক্সট্ৰা বাৰটো আপোনালোকে 1 ফুট লৈ ল'ব। ইয়াৰ পৰা 1 ফুট লৈ ইয়াত আপোনালোকে এক্সট্ৰা বাৰ দিব। আৰু তলৰ যিটো মিড ছেকশ্যনত আপোনালোকে এক্সট্ৰা বাৰ দুডাল দিব। ইয়াৰ পৰা 1 ফুট ল'ব। ইয়াৰ পৰা 1 ফুট লৈ পেলাই আপোনালোকে এক্সট্ৰা বাৰ এনেকৈ এক্সট্ৰা বাৰ দুডাল দিব। ইয়াৰ পৰা এনেকৈ এক্সট্ৰা বাৰ দুডাল আপোনালোকে দি দিব, তেতিয়াহ'লে বিমটো পূৰা মজবুত হৈ থাকিব। এইটো আপোনালোকে বটম বাইণ্ডিং বুলি কোৱা হয়। বটম বাইণ্ডিং দিলে আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন নহয়, আপোনালোকে ছাদ নকঁপিব। বিমে যদি জোৰ কৰে ছাদ কঁপাৰ কোনো চান্স নাই। আৰু আপোনালোকে ৰিংবিলাক কেনেকৈ বান্ধিব, আপোনালোকে যদি L3ত বান্টিং কৰে, তেতিয়াহ'লে আপোনালোকে 3টা ভাগ কৰিব। 3টা ভাগ কৰি পেলাই প্ৰথমটো ভাগ আপোনালোকে 100 মিলিমিটাৰ
অৰ্থাৎ 4 ইঞ্চি আৰু আপোনালোকে এইটো কলমতো আপোনালোকে 100 মিলিমিটাৰ 4 ইঞ্চি গেপত আপোনালোকে ৰিংটো বান্ধিব। আৰু যিটো আপোনালোকৰ মাজৰ অংশটো আছে, মাজৰ অংশটোত আপোনালোকে 150 মিলিমিটাৰ আঁতৰত আপোনালোকে ৰিং বান্ধিব, বা 6 ইঞ্চি গেপ, ইঞ্চিত ক'বলৈ গ'লে আমাৰ 6 ইঞ্চি হয়, 6 ইঞ্চি গেপত আপোনালোকে ৰিং বান্ধিব।